শংকৰদেৱ। কোচ ৰাজ্যৰ ৰজা নৰনাৰায়ণ বেহাৰ নগৰত অমংগল হোৱাৰ আশংকা কৰি আহোম ৰাজ্যৰ কামৰূপৰ ভিতৰুৱা নগৰত থাকিলহি। সেই কথা আহোম ৰজাই গম পাই ক্ৰোধ কৰি আক্ৰমণ কৰিবলৈ সৈন্য পঠাই দিলে। ৰজা নৰনাৰায়ণৰ ভায়েক সেনাপতি চিলাৰায়ে যুদ্ধ কৰি আহোম সৈন্যক হৰুৱাই জয়লাভ কৰিলে। চাংধৰা গড় দুই ৰাজ্যৰ সীমা নিৰ্ধাৰণ হ'ল। পাটবাউসীতে ৰজা নৰনাৰায়ণৰ লগত শংকৰদেৱৰ মিতিৰ স্থাপন হয়। শংকৰদেৱৰ ভায়েক ৰামনাৰায়ণৰ দদায়েকৰ পুতেক এটি বৰ হৃষ্টপুষ্ট ধুনীয়া ছোৱালী আছিল। তাইৰ নাম আছিল ভুৱনেশ্বৰী। এদিন গা ধুই থাকোঁতে নৰনাৰায়ণৰ ভায়েক চিলাৰায়ে দেখিবলৈ পালে। দেখাৰ লগে লগে তাইৰ ওপৰত মোহ উপজিল। বিয়া কৰাব ইচ্ছা কৰিলে। চিলাৰায়ে মানুহ পঠাই খবৰ লোৱালে আৰু কন্যাটিক লৈ যাবলৈ কৈ পঠালে। ৰামৰায়ে দূতৰ মুখে খবৰ শুনি আচৰিত মানিলে। লগে লগে শংকৰদেৱৰ লগত আলোচনা কৰিলে। কোচ ৰজাৰ ঘৰলৈ কন্যাটি নিদিলেও বিপদ হ'ব, বলেৰে ধৰাই লৈ যাব, পৰিয়ালৰ মানুহখিনিয়েও শাস্তি পাব, গতিকে ছোৱালী দি সৎভাৱে মিতিৰ কৰাই ভাল বুলি বিয়া দিলে। চিলাৰায়ে ৰাজকীয় ৰীতিমতে ভুৱনেশ্বৰীক বিয়া কৰালে। শংকৰদেৱ আৰু নৰনাৰায়ণক শহুৰ মানি সন্মান কৰিলে। এদিন ভুৱনেশ্বৰীয়ে বৰ সুললিত কণ্ঠেৰে শংকৰদেৱে ৰচিত গীত গাই আছিল। সেই গীত চিলাৰায়ে শুনিবলৈ পাই মুগ্ধ হৈ পৰিল। তেতিয়া চিলাৰায়ে শংকৰদেৱক মতাই আনি অতি আদৰ সন্মান কৰি ৰাখিলে। শংকৰদেৱে হৰিনাম শ্ৰৱণ কীৰ্তন কৰাত সকলো মোহিত হ'ব ধৰিলে। কিছুদিনৰ পিছত চিলাৰায়ে ৰজা নৰনাৰায়ণক শংকৰদেৱৰ ঈশ্বৰ ভক্তিৰ বিষয়ে নানা গুণ গৰিমাৰ কথা কোৱাত অতিশয় আগ্ৰহ প্ৰকাশ কৰিলে। ৰজাই শংকৰদেৱক মতাই আদৰ সন্মান কৰি শাস্ত্ৰ আলোচনা কৰিলে। শাস্ত্ৰ সম্পৰ্কীয় কিছু কথা ৰজাই শংকৰদেৱক সোধাত তেওঁ সুন্দৰভাৱে তন্ন তন্নকৈ বুজাই দিলে। তেওঁৰ কথা শুনি ৰজাই বৰ ভাল পালে। ফলত ৰজাই শংকৰদেৱক বৰ ভূঞা পদ দি পাটবাউসীত শাসন চলাবলৈ ক্ষমতা প্ৰদান কৰিলে। নৰনাৰায়ণৰ ওচৰত শংকৰদেৱে এনে সন্মানৰ লগতে সমাদৰ লাভ কৰাত চিলাৰায় অতিশয় আনন্দিত হ'ল। তেতিয়া চিলাৰায়ে পুনৰ শংকৰদেৱক নিজ ঘৰলৈ মতাই আনি তেওঁৰ ওচৰত শৰণ ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিলে। স্বামী স্ত্ৰী দুয়োৰে অনুৰোধ পেলাব নোৱাৰি শংকৰদেৱে শৰণ দিলে। ইয়াৰ পিছত হৰিনাম কীৰ্তন কৰি অলপ দিন থকাৰ পিছত নাৱেৰে পাটবাউসীলৈ গুচি আহিল। পিছে ব্ৰাহ্মণসকল শংকৰদেৱৰ ঘোৰ বিৰোধী আছিল। তেওঁলোকে তৰ্কশাস্ত্ৰত বলে নোৱাৰি ৰজাৰ ওচৰত মিছা গোচৰ দি এশিকনি দিবলৈ সিদ্ধান্ত কৰিলে। সেইমতে কামত আগবাঢ়িল। মাটি খহি যোৱা কালী প্ৰতিমাৰ জুমুঠি এখন পানীৰ পৰা তুলি লৈ গৈ ৰজা নৰনাৰায়ণৰ ওচৰ পালেগৈ। ব্ৰাহ্মণসকলে ৰজাৰ ওচৰত কালী প্ৰতিমাৰ জুমুঠিটো দেখুৱাই ক'বলৈ ধৰিলে, মহাৰাজ, শংকৰ বৰ অনাচাৰী হৈ উঠিছে। ৰাজ্যৰ প্ৰজাকো অধৰ্মী হ'বলৈ শিকাইছে।
তেওঁ যাগযজ্ঞ নকৰিবলৈ নিৰ্দেশ দিছে, পিতৃৰ শ্ৰাদ্ধ নিষেধ কৰিছে, বেদ শাস্ত্ৰ একো নামানে, আনকি তুলসীৰ গোন্ধও নলয়। মহাৰাজৰ ধৰ্মৰ সম্পূৰ্ণ বিৰোধিতা কৰে, এক ভগৱানৰ গুণ বখানে। ফলত মানুহবোৰ ভ্ৰষ্টাচাৰী হৈছে। ইয়াৰ ব্যৱস্থা নল'লে আপোনাৰ শ্ৰী যশ আয়ুস নষ্ট নিশ্চিত হ'বই। এইদৰে বাৰম্বাৰ ব্ৰাহ্মণসকলে নৰনাৰায়ণক কৈ থকাত প্ৰথমতে শংকৰদেৱৰ পক্ষে আছিল যদিও পিছত বিচাৰ কৰিবৰ বাবে গাত ল'লে। শংকৰদেৱক ধৰি আনিবলৈ মন্ত্ৰীক আদেশ কৰিলে। মন্ত্ৰীয়ে দুজন দূতক নিৰ্দেশ কৰিলে শংকৰদেৱক ধৰি আনিবলৈ। এই সকলো কথা ৰজাৰ ভায়েক চিলাৰায়ে গম পাই মনতে বেজাৰ আৰু অপমানবোধ কৰিলে। শংকৰদেৱৰ বিপদৰ আশংকা কৰি ৰজাৰ দূত গৈ পোৱাৰ আগতেই পোৱাকৈ 7জন দূত চিলাৰায়ে পঠাই দিলে। সিহঁতে দিনে ৰাতিয়ে নাও চলাই শংকৰদেৱৰ ওচৰ পাই সকলো কথা কৈ নাৱত লৈ আহিল। এনেতে ৰজাৰ দূতেও শংকৰদেৱক লগ পাইছিল, পিছে বলে নোৱাৰাত এৰিবলৈ বাধ্য হ'ল। ৰজাৰ দূত দুজনে শংকৰদেৱক ধৰি নিব নোৱাৰাৰ বাবে ৰজাই কাটিব বুলি ভাবি বাটেদি বিষাদ মনেৰে গৈ আছিল। এনেতে শংকৰৰ ভক্ত নাৰায়ণ ঠাকুৰ আৰু গোকুল চান্দক দেখা পাই ধৰি বান্ধি লৈ আহিল। দুয়োজনকে শংকৰদেৱৰ সলনি ৰজাৰ আগত হাজিৰ কৰাই দিলে। ৰজাই তেতিয়া শংকৰদেৱৰ সম্পৰ্কে সম্ভেদ উলিয়াবলৈ দূতক ক'লে, কাৰণ শংকৰ অধৰ্মী হৈছে, পূজা হোম যজ্ঞ নকৰে। শংকৰৰ ভুল স্বীকাৰ নকৰালৈকে ভক্ত দুজনক শাস্তি দিবলৈ ক'লে। ৰজাৰ দূতে 18 দিন নাৰায়ণ ঠাকুৰ আৰু গোকুল চান্দক শাস্তি দিলে, কিন্তু সিহঁতে শংকৰদেৱক সদাচাৰী, শুদ্ধ আৰু ধৰ্মশ্ৰেষ্ঠ বুলিহে কৈ থাকিল। শেষত ৰজাই ভক্ত দুজনক পাহাৰীয়া ভূতক বেচিবলৈ নিৰ্দেশ কৰিলে। গড়মলিক নামৰ ব্যক্তিজনৰ নেতৃত্বত নাৰায়ণ ঠাকুৰ আৰু গোকুল চান্দক বজাৰলৈ লৈ গ'ল। ৰাতি বান্ধি থোৱা শিকলি ছিগা আৰু গড়মলিয়ে সপোন দেখা কাৰ্যই আচৰিত কৰিলে। বজাৰত ভূতে সিহঁতক কিনিবলৈ গৈছিল। বাটত ঐশ্বৰিক গুণ দেখা পাই পুনৰ দুয়োজনকে গড়মলিক ঘূৰাই দিয়ে। পিছত গড়মলিয়ে নাৰায়ণ ঠাকুৰ আৰু গোকুল চান্দক প্ৰকৃত ঈশ্বৰ ভক্ত মহাসাধু বৈষ্ণৱ বুলি বিশ্বাস কৰি কোনো কষ্ট নিদিয়াকৈ ৰজাৰ ওচৰলৈ লৈ আহিল। ৰজাৰ আগত গড়মলিয়ে গোটেই কথাবোৰ ভাঙি পাতি ক'লত ৰজাই বিস্ময় মানিলে আৰু এৰি দিবলৈ হুকুম দিলে। ৰাজবৰাহৰ পৰা নাৰায়ণ ঠাকুৰ আৰু গোকুল চান্দে মুক্তি লাভ কৰি শংকৰদেৱৰ ওচৰ পালেগৈ। তেওঁৰ বাবে ভক্তই শাস্তি পোৱাত বেজাৰ পালে। কিছুদিন নিজৰ লগত ৰাখিহে তেওঁলোকক ঘৰলৈ যাব দিলে। তেতিয়ালৈকে শংকৰদেৱ চিলাৰায়ৰ অনুগ্ৰহত তেওঁৰ ঘৰতে আত্মগোপন কৰি আছিল। নৰনাৰায়ণ ৰজাই গড়মলিৰ মুখে জানিলে যে কেনেকৈ অনাই চিলাৰায়ে শংকৰদেৱক গোপনে ৰাখিছে। সেই কথা জানিব পাৰি ভাল পালে। নৰনাৰায়ণৰ মনৰ কিছু পৰিৱৰ্তন ঘটিল। শংকৰদেৱৰ প্ৰতি খং ভাৱ নাইকিয়া হ'ল।
তেওঁ শংকৰদেৱৰ সৈতে শাস্ত্ৰ আলোচনা কৰিবলৈ মন মেলিলে। সেই নিমিত্তে চিলাৰায়ৰ ওচৰলৈ দূত পঠাই শংকৰদেৱক মাতি পঠালে। চিলাৰায়ে শংকৰদেৱক পঠাবলৈ সন্দেহ কৰিলে। নৰনাৰায়ণে শংকৰদেৱৰ কোনো অপকাৰ নকৰোঁ বুলি প্ৰতিশ্ৰুতি দিলতহে পঠাই দিলে। শংকৰদেৱ আহিব বুলি শুনা মাত্ৰকে ৰজাই এখন সভা আহ্বান কৰি ব্ৰাহ্মণসকলক মাতি অনালে। শংকৰদেৱে ৰাজদুৱাৰ পাই ভিতৰলৈ লাহে লাহে সোমাই এটি নিজে ৰচনা কৰা টুটই গাব ধৰিলে। মধু দানৱ দাৰণ দেৱবৰং বৰ ৱাৰিজ লোচন চক্ৰধৰং ধৰণীধৰ ধাৰণ ধ্যেয় পৰং পৰমাৰ্থ বিদ্যা শুভ নাশকৰং। এই গীতটি গাই ৰাজসভাত প্ৰৱেশ কৰিলে। লগে লগে ৰাজসভা জ্যোতিষ্মান হৈ উঠিল। ইয়াৰ পিছতে এটি ভটিমা গালে। জয় জয় মল্ল নৃপতি ৰসবান যাকিৰি গুণগণ নাহি সমান। এই গীত গাই উঠি শংকৰদেৱে ৰজাক নমস্কাৰ জনালে। ৰজাই শংকৰদেৱক গহীন গম্ভীৰ দেহুগম যুক্তি দেখি সন্মানেৰে বহিবলৈ আসন দিয়ালে। শংকৰদেৱ আসনত বহাৰ পিছত তেওঁ গোৱা টুটই আৰু ভটিমাৰ অৰ্থ ভাঙিবলৈ ৰজাই ব্ৰাহ্মণসকলক ক'লে। তেতিয়া সকলো ব্ৰাহ্মণ মৌন হৈ থাকিল। পিছত ৰজাৰ আজ্ঞামতে শংকৰদেৱে অৰ্থ ভাঙি দিলত ৰজাই প্ৰশংসা কৰিলে। ইয়াৰ পিছত ব্ৰাহ্মণসকলে শংকৰদেৱৰ ওপৰত ভুল অভিযোগ উত্থাপন কৰাত শংকৰদেৱে উত্তৰ দিলে, হৰিক ভক্তি কৰি গীতাৰ কৃষ্ণ তত্ত্বৰ কথাবোৰ এক শৰণ নাম ধৰ্মত প্ৰচাৰ কৰিছোঁ। ভাগৱতৰ পৰা নৱৰস আনি বিলাইছোঁ। সেই ভক্তিৰে পূজা কৰোঁ। কিন্তু বিষ্ণুৰ বাহিৰে আনক পূজা দিয়া নহয়। বেদৰ মত সংগ্ৰহ কৰি প্ৰচাৰ কৰিছোঁ। এতিয়া মই কেনেকৈ অনাচাৰী হ'লোঁ? আকৌ তুলসী নহ'লে হৰিৰ পূজাই নহয়। মোৰ মূৰত তুলসীৰ মালা আছে। এই বুলি চুলিৰ মাজৰ পৰা তুলসীৰ মালা উলিয়াই দেখুৱালে। ব্ৰাহ্মণ পণ্ডিতসকলে অপমান পাই তলমূৰ কৰি থাকিল। কালিৰ প্ৰতিমা ভঙা সম্পৰ্কে শংকৰদেৱে ক'লে, পাটবাউসীত শাস্ত্ৰৰ তৰ্ক কৰিবলৈ গৈ লাজ পাই আহিছে। ইয়াৰ ভূতক তুলিবলৈ মহাৰাজক পূজাৰ পিছত পানীত পেলাই দিয়া কালী মূৰ্তিৰ চুহুংগা মূৰ্তিটো পানীৰ পৰা তুলি আনি দেখুৱাইছেহি। ইয়াৰ পিছত মাৰ্গৰ সম্পৰ্কে বেদৰ ৰহস্য ব্যাখ্যা কৰি কৃষ্ণক ভক্তি অৰ্চনা কৰিলেহে সংসাৰ সাগৰ তৰিব, সেই কথা বুজাই দিলে। এনেদৰে ৩ মাহ ধৰি ৰাজসভা বহিল। প্ৰতিদিনাই শাস্ত্ৰৰ তৰ্ক চলে। ব্ৰাহ্মণসকলক প্ৰশ্ন কৰিলে শুদ্ধ উত্তৰ দিব নোৱাৰে। শংকৰদেৱক প্ৰশ্ন কৰিলে সুন্দৰভাৱে উত্তৰ দিয়াৰ উপৰিও ব্ৰাহ্মণসকলক কৰা উত্তৰটো ভালকৈয়ে দিয়ে। প্ৰতিদিনাই শংকৰদেৱ জিকি যোৱাত চিলাৰায় আৰু
ভুৱনেশ্বৰীয়ে বৰ আনন্দ পাইছিল। শংকৰদেৱক আদৰ সাদৰ কৰি ৰাখিছিল। ৰজাৰ ওচৰত গুচৰীয়া ব্ৰাহ্মণ পণ্ডিতসকল মাত্ৰ খেদ কৰিয়েই থাকিব লগা হ'ল। এদিন ব্ৰাহ্মণ পণ্ডিতসকলে শংকৰদেৱক হৰুৱাবলৈ কাশী আৰু প্ৰয়াগৰ পৰা নিপুণ তান্ত্ৰিক পণ্ডিত আনিবলৈ ক'লে। সেইমতে নৰনাৰায়ণ ৰজাই নিমন্ত্ৰণ কৰি পণ্ডিত আনি শংকৰদেৱৰ লগত তৰ্ক কৰিবলৈ লগাই দিলে। সেই পণ্ডিতসকলেও তেওঁক পৰাস্ত কৰিব নোৱাৰিলে। মাজে মাজে হুলস্থুল লগাই দিয়ে। ৰজাই প্ৰবোধ দিলেহে ক্ষান্ত হয়। পৰম জ্ঞানী ৰজা নৰনাৰায়ণে বুজিব পাৰিলে যে বাহিৰৰ পণ্ডিতসকলেও শংকৰদেৱক পৰাস্ত কৰিব নোৱাৰে। তথাপি তেওঁলোকৰ জ্ঞানৰ পৰিচয় ল'লে। বিভিন্ন ধৰণৰ পৰীক্ষাৰ অন্তত নৰনাৰায়ণ ৰজাই ক'লে যে নিঃসন্দেহে শংকৰৰ মত শুদ্ধ। মিছাতে ব্ৰাহ্মণসকলে নিন্দা কৰে। তাৰ পিছত ৰজাই সোণ আৰু বাখৰ খটোৱা এটা চোলা উপহাৰ দিছিল। পিছে শংকৰদেৱে সেই চোলাটো এজন ভক্তক দান কৰিলে। অনন্ত কন্দলী আদি যিসকল পণ্ডিতে শংকৰদেৱৰ মত শুদ্ধ বুলি ৰায় দিছিল, তেওঁলোককো ৰজাই ধন বস্ত্ৰ আদি দিয়াইছিল। শংকৰদেৱৰ এক শৰণ নাম ধৰ্ম শ্ৰেষ্ঠ বুলি ঘোষণা কৰিলে। পিছত এদিন ৰজাই ৰাজসভাত ঘোষণা কৰিলে যে ভাগৱত শাস্ত্ৰৰ সাৰ কথাখিনি উদ্ধাৰ কৰি কৃষ্ণৰ গুণ গৰিমা একে দিনতে কোনে শুনাব পাৰিব। সেই কথা শুনি সকলো পণ্ডিত আচৰিত হ'ল। ভুৰুকাত হাতী এটা ভৰাব পাৰেনে? ইমান ডাঙৰ ভাগৱত শাস্ত্ৰখন কেনেকৈ এদিনতে শুনাব পাৰে? সকলোৱে চিন্তা কৰিব ধৰিলে। ৰজাই এফালৰ পৰা পণ্ডিতসকলক সোধাত কোনোৱে 9 দিনত, কোনোৱে 10 দিনত, কোনোৱে 7 দিনত, কোনোৱে 8 দিনত চেষ্টা কৰিলে পৰা হ'ব বুলি উত্তৰ দিলে। শেষত ৰজাই শংকৰদেৱক সুধিলত ক'লে যে মহাৰাজ, আজ্ঞা অনুসৰি চেষ্টা কৰি চাব পাৰোঁ। সেইদিনা শংকৰদেৱে ৰাজসভাৰ পৰা গৈ ৰাতি আহাৰৰ পিছত ভাগৱতৰ কথাবোৰ চমুকৈ লিখাত লাগিল। শেষ ৰাতিলৈ গোটেই ভাগৱতৰ কৃষ্ণ গুণ গৰিমাই পুথি এখন লিখি উলিয়ালে। নাম দিলে গুণমালা। পিছদিনা হাতীৰ মূৰ্তিৰ নিচিনা ভুৰুকা এটাত গুণমালাখন ভৰাই ৰজাৰ আগত দিলে। ৰজাই ভুৰুকা মেলি শাস্ত্ৰখন দেখা পাই আচৰিত হ'ল। পিছত সেইখন শংকৰদেৱক পাঠ কৰিবলৈ কোৱাত পঢ়ি শুনালে। সকলো পণ্ডিতে সুন্দৰ অথচ প্ৰাঞ্জল কৃষ্ণ গুণ যশ বৰ্ণনা শুনি বিস্ময় মানিলে। ৰজাই শংকৰদেৱক ৰাজসভাত শ্ৰেষ্ঠ পণ্ডিতৰ সন্মান যাচিলে। 3 মাহৰ মূৰত শংকৰদেৱে চিলাৰায়ৰ পৰা বিদায় লৈ পাটবাউসীলৈ আহিল। জ্ঞাতি বন্ধু তথা ভক্তসকলে ৰাজসভাত বিজয়ৰ সন্মান পোৱা শুনি পৰম আনন্দ পালে।